নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোৱাল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। চোৱাৰ পিছত যদি আপোনালোকে কোনো ধৰণৰ পোৱালি ল'ব বিচাৰে মোৰ পৰা ধুনীয়াকৈ ল'ব পাৰিব। তাৰ বাদেও মোৰ এই ভিডিঅ'ৰ স্ক্ৰীনত মোবাইল নম্বৰটো দিয়া আছে, চাওক 6001727150। এই নম্বৰত মোৰ হোৱাটছআপো খোলা আছে, আপোনালোকে যদি বিচাৰে হোৱাটছআপতো SMS দিব পাৰে। আৰু মোৰ ঘৰটো হৈছে দৰং ডিষ্ট্ৰিক্ট কৌপাটি পাইকিচাকা। তো বৰ্তমান যে আপোনালোকে মুৰ্গীটো চালে, টাৰ্কি মুৰ্গীটো, এই মুৰ্গীটো এই জংঘলতে কণী দি আছিলে, পিছত মই যাই পিনি উঠাই দিলোঁ। আৰু তো কথাটো হ'ল, মই দুটা ভিডিঅ' আগৰ যিটো ভিডিঅ' সেইটো ভিডিঅ'ত মই কৈছিলোঁ যে আপোনালোকে কেনেকুৱাকৈ এই টাৰ্কিবিলাক পুহিব, এই টাৰ্কিবিলাকে কি খায়, কেইদিন পিছত কণী পাৰে, কেইটাকৈ কণী পাৰে, তাৰপিছত এই টাৰ্কিবিলাক কেনেকুৱাকৈ পুহিব লাগে, এই টাৰ্কিবিলাকৰ কি বেমাৰ হয়। তো আজিৰ এই ভিডিঅ'ত মই থুলমূলকৈ ক'বলৈ চেষ্টা কৰিম। আপোনালোকে তাৰ আগতে এই চেনেলটো যিটো দৰং পোৱাল্ট্ৰি ফাৰ্ম ছাবস্ক্ৰাইব কৰি ৰাখিব দেই। তো কথাটো হ'ল, আপোনালোকে ধুনীয়াকৈ টাৰ্কি পুহিব পাৰিব। লোকেল মুৰ্গী পোহাতকৈ মই ভাবোঁ যে টাৰ্কি মুৰ্গী পোহা বহুত ভাল। কাৰণটো হৈছে, আপোনালোকে যদি লোকেল মুৰ্গী পোহে তাতে আপোনাৰ দানা খৰচটো বহুত যাব। তাৰপিছত আপোনাৰ পোৱালিটো লোৱাৰ পিছত যদি কিবা মৰ্টেলিটি হয়, আৰু আপোনালোকে যদি এই টাৰ্কিটো পোহাৰ পিছত হয়তো অলপ দেৰি লাগে, প্ৰায় 7 মাহমান লাগে কণী পাৰাত আহোঁতে, কিন্তু আপোনাৰ বহুত ভাল আছে। কাৰণ এই টাৰ্কিবিলাক আপোনাৰ ঘাঁহ খায় বেছি, তাৰ বাদে আপোনাৰ সৰু শিলগুটি, মানে সৰু তাৰপিছত এইবিলাক পাথৰ চাথৰো খায়, শিলগুটিবিলাক সৰু ইটাৰ টুকুৰা, তাৰপিছত আপোনাৰ বালি, বেছি ঘাঁহ খায়। তাৰ বাদেও আপোনালোকৰ যদি ঘৰতে কিবা চব্জি তব্জি থাকে, ৰাতিৰ ৱেষ্টেজ কিবা থাকে, সেইবিলাকো ধুনীয়াকৈ ইহঁতে খাই লয়। তেনেকুৱা কোনো ধৰণৰ ইহঁতৰ বেমাৰ আজাৰো বহুত কম। বেমাৰ আজাৰ ক'বলৈ গ'লে যিটো আমি ভেকচিন কৰোঁ, লোকেল কুকুৰাৰ যিটো ভেকচিন কৰোঁ, ৰাণীখেত, গাম্বুৰু, এইটো দুটাতো মেইন। তাৰ বাদেও এই টাৰ্কি মুৰ্গীৰ বেমাৰ ক'বলৈ গ'লে যিটো আপোনাৰ পক্স যিটো কয়, মানে নাকে মুখে যে গুটি উঠে সৰু, এই গুটিবিলাকক মানে পক্স বুলি কয় ইংলিছত, আৰু আমি যদি ঘৰুৱাভাৱে কওঁ এইটো বসন্ত ৰোগ বুলি কয়। আৰু মানে গুটি উঠে নাকৰ ফালে, তাৰপিছত আপোনাৰ চকুৰ ফালে, গোটেই মুখতে আপোনাৰ গুটি হৈ যায়। এইটো এটা বেমাৰ হয়ে টাৰ্কি মুৰ্গীবিলাকৰ। তাৰ বাদে আপোনাৰ মাজে মাজে ঠাণ্ডা লাগে। তাৰপিছত আপোনাৰ আৰু এটা বেমাৰ হয়, মানে মুখ চুখবিলাক ফুলি যায়, মানে পানী আহি যায়, এইটো এটা বেমাৰ। তো এই 3-4টা মানে বেমাৰ হয়। আৰু এটা হ'ল আপোনাৰ মাজে মাজে পায়খানা হয়, সিহঁতৰ হজম নহয়, হজমৰ ঔষধ খুৱাই দিলে ভাল হৈ যায়। বেমাৰ ক'বলৈ গ'লে মই দেখাত এইকেইটা বেমাৰে। আৰু সৰু থাকোঁতে আপোনাৰ ঠাণ্ডাটো বেছি লাগে টাৰ্কি চৰাই পোৱালিৰ। আৰু আপোনাৰ এই টাৰ্কিবিলাকে চব খায়, ঘাঁহ খায়, তাৰপিছত আপোনালোকে ভাত চাত যি দিব চব খায়, মানে ইমান দানা খৰচ নালাগেই। আৰু এই টাৰ্কিবিলাক আপোনাৰ 7 মাহ প্লাছ বয়সতে কণী দিয়া ষ্টাৰ্ট কৰে। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে মোৰ কথাবিলাক। তো আপোনালোকে ধুনীয়াকৈ ঘৰতে টাৰ্কি পুহিব পাৰিব। আৰু যদি পোৱালি লাগে মোৰ পৰা ধুনীয়াকৈ ল'ব পাৰিব, এভেইলেবল আছে। তো ভালে থাকক, ধন্যবাদ, জয় আই অসম।